আমাৰ অসমীয়া মানুহৰ ধান খেতিটো বহুত ইম্পৰ্টেণ্ট হয়। ধানৰ পৰা আমাৰ গোটেই বছৰটো চলে। আমাৰ ভঁৰালত ধান থাকিলে আমাৰ অসমীয়া মানুহ চিন্তা নাথাকে। কিন্তু এতিয়া আপুনি ভাবক, ধানটো নাই, আপোনাৰ ঘৰত থকা মাটিখিনিও নাই, ইয়াত পলস গোটেই। চাই ইমান বেয়া লাগিছে, শুনি ইমান বেয়া লাগিছে। আমিও আমাৰ খেতিয়কৰ ল'ৰা, আমি জানো যে যেতিয়া আমাৰ ঘৰৰ গৰু ছাগলী, ভঁৰালত ধান, এইবিলাকে আমাৰ অসমীয়া মানুহৰ নৰ্মেল কমন মানুহৰ আমাৰ সম্পদ। এইবিলাকে যদি নাথাকে তো কেনেকুৱা ধৰণৰ লাইফ হ'ব পাৰে। হাতীঘৰ মানুহৰ ভিতৰত মানে চাকৰিয়াল দুজন আছে। এই দুজনে এইবিলাকে চব খেতি কৰে, বিজনেছ কৰে। খেতিটো নহ'লে মানে অলপ দিগদাৰ হৈ যায় আমাৰ গাঁৱত। বহুত দিগদাৰ হৈ যাব। মানে ইয়াৰ গাঁৱৰ মানুহবিলাকৰ মেইন লাইফ ষ্টক বা মেইন আৰ্নিংটো হৈ গ'ল খেতি। আমি খেতি কৰি, পশুপালন কৰি ইয়াৰ মানুহবিলাকে নিজৰ জীৱন যাপন কৰে। কিন্তু এতিয়া দুইটাৰ বস্তু নাই, না খেতি আছে না পশুপালন আছে। তো চাকৰি বহুত কম মানুহৰ ইয়াত গভমেণ্ট চাকৰি আছে বা যেনেকুৱা ধৰণৰ জব মাৰ্কেটত তেওঁলোকৰ যোগদান আছে। মষ্টলি তেওঁলোকে খেতি কৰে, আৰু যেতিয়া তেওঁলোকৰ এবছৰ খেতি পূৰা বৰবাদ হৈ যায়, তেতিয়া আপোনালোকে ভাবিব পাৰে কিমান ডাঙৰ ক্ষতি হ'ব, কিমান ডাঙৰ এটা লছ। আমাক আৰু হেল্প লাগিব। এতিয়া যিহেতু অসমৰ ৰাইজে এক হয়, সকলোকে খাদ্য বা বেছিক নেচেচিটিছবিলাক প্ৰভাইড কৰিছে, কিন্তু আমাক এতিয়া আৰু হেল্প লাগে। এতিয়া আমাক এনেকুৱা বস্তুবিলাক লাগে যোনবিলাকে আমাৰ লাইফটো জীৱন যাপন কৰিব হেল্প কৰে।